ঈশ্বৰৰ বাক্যক যেতিয়া আমি অগ্ৰাহ্য কৰোঁ তেতিয়া কাক অগ্ৰাহ্য কৰাৰ নিচিনা হয়? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৪ৰ পৰা ৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জিৰিমিয়াৰ ২ নম্বৰ অধ্যায়ৰ পৰা ৬ নম্বৰ অধ্যায়লৈকে আমি জিৰিমিয়াৰ প্ৰথম ৫টা বছৰৰ কথা পাওঁ। মন্দিৰত বিধানৰ পুস্তক পোৱাৰ আগতে সেই ৫ বছৰত এই বাৰ্তাবোৰ দিয়া হৈছিল। ৭ নম্বৰ অধ্যায়ৰ পৰা ৯ নম্বৰ অধ্যায়ৰ বাৰ্তাসমূহৰ সৈতে মন্দিৰৰ সূচীকৰণ আৰু বিধান পুস্তকখন আৱিষ্কাৰ হোৱা ঘটনাটোৰ সম্পৰ্ক আছে, যিটো জোচিয়াৰ ৰাজত্বকালৰ অষ্টাদশ বছৰত সংঘটিত হৈছিল। তাৰ পিছত ১০ৰ পৰা ১২ নম্বৰ অধ্যায়ত সেই বাৰ্তাসমূহ উল্লেখ কৰা হৈছে, যিবোৰ বিধানৰ পুস্তক পোৱাৰ পিছত সংস্কাৰ আৰু পুনৰ জাগৰণৰ সময়ছোৱাত আহিছিল। পুনৰ জাগৰণটো এটা উপৰুৱা ধৰণৰ কথা আছিল, কাৰণ ঈশ্বৰৰ বাক্যৰ ওপৰত সঠিকভাৱে গুৰুত্ব দিয়া হোৱা নাছিল। এতিয়া আমি এই সময়ছোৱাত আছোঁ যেতিয়া ৰজা জোচিয়াই সংস্কাৰ চলাই আছিল, কিন্তু সেয়া আছিল মন্দিৰত ঈশ্বৰৰ বাক্য পোৱাৰ আগতে। সেয়েহে ই সংস্কাৰ আছিল, কিন্তু পুনৰ জাগৰণ নাছিল। যিটো হৈ আছিল সেয়া আছিল অতি অগভীৰ। জোচিয়া আন্তৰিক লোক আছিল আৰু তেওঁ নিশ্চয় ঈশ্বৰৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ জিৰিমিয়াৰ কথা শুনিছিল, কিন্তু জিৰিমিয়াই দিয়া কিছুমান ভাৱবাণী একেবাৰে অন্তৰত লাগি গ'লেও মানুহবোৰে কিন্তু প্ৰকৃত অৰ্থত ঈশ্বৰলৈ ঘূৰি যোৱা নাছিল। আমি এতিয়া জিৰিমিয়াই দিয়া দ্বিতীয় বাৰ্তাটোত আছোঁ। ই ৩ নম্বৰ অধ্যায়ৰ পৰা আৰম্ভ হৈছিল আৰু ৬ নম্বৰ অধ্যায়লৈকে চলি আছে। মানুহবোৰ ঈশ্বৰৰ পৰা আঁতৰি যোৱা বিষয়টোৰ তেওঁৰ সৈতে মোকাবিলা কৰা আমি পাওঁ। তেওঁলোকে কেৱল বাহ্যিকভাৱে ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিছিল, মন্দিৰলৈ গৈ ৰীতি নীতিৰ মাজেৰে গৈ আছিল যদিও তেওঁলোকৰ হৃদয়খন তাত একেবাৰেই নাছিল। ইয়াৰ পৰা প্ৰকাশ পায় যে পুনৰ জাগৰণ নোহোৱাকৈও সংস্কাৰ হ'ব পাৰে, কিন্তু পুনৰ জাগৰণ অবিহনে হোৱা সংস্কাৰ কেতিয়াও প্ৰকৃত পৰিৱৰ্তন নহয়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে তেনেহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আমি যোৱা অনুষ্ঠানত এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অধ্যয়নত আমি এই পুস্তকখনৰ ৪, ৫ আৰু ৬ এই তিনিওটা অধ্যায় অলপ চুটি আলোচনা কৰিম। যি কি নহওক, আজি আমি জিৰিমিয়াৰ দ্বিতীয় বাণীটোৰ ওপৰতেই আলোচনা কৰিম, আৰু সেইটো হৈছে ঈশ্বৰে কৈছে এনেহ'লেও তাইৰ বিশ্বাসঘাতকিনী বায়েক যিহুদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটতাৰেহে মোলৈ উলটিল। তাৰমানে তেওঁলোকে দেখাক দেখি ঈশ্বৰলৈ ঘূৰিছিল, ঈশ্বৰৰ মন্দিৰলৈ গৈছিল আৰু নীতি নিয়ম পালন কৰিছিল, কিন্তু সেইবিলাকত কোনো আন্তৰিকতা নাছিল। তাৰমানে যিহুদাত সংস্কাৰ হৈছিল ঠিকেই, কিন্তু প্ৰকৃত অৰ্থত আত্মিক পুনৰ জাগৰণ হোৱা নাছিল। ফলস্বৰূপে মানুহবিলাকৰ জীৱন পৰিৱৰ্তন হোৱা নাছিল। সেইকাৰণে ঈশ্বৰে তেওঁলোকক বাৰে বাৰে আহ্বান কৰি আছিল, আৰু সেই বিষয়ে ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ পাঠ কৰিছোঁ, শুনিবচোন।
জিৰিমিয়া 4 নম্বৰ অধ্যায় 1 নম্বৰ পদ। জিহুৱাই কৈছে, হে ইছৰাইল, তুমি যদি উলটি আহিব খোজা তেন্তে মোৰ ওচৰলৈকে উলটি আহা, আৰু যদি মোৰ দৃষ্টিৰ পৰা তোমাৰ ঘিনলগীয়া বস্তুবোৰ দূৰ কৰা তেন্তে তুমি লৰচৰ নহবা। ঈশ্বৰে জিহুদাৰ মানুহবিলাকক কৈছে যে যদি তোমালোকে মোৰ ওচৰলৈ আহা আৰু মোৰ সৈতে পুনৰ সম্বন্ধ স্থাপন কৰা তেন্তে তোমালোকৰ দেশৰ পৰা মই লৰচৰ হ'বলৈ নিদিম। 2 আৰু 3 নম্বৰ পদ। আৰু তুমি সত্য, ন্যায় আৰু ধাৰ্মিকতাৰে জিহুৱাৰ জীৱনৰ শপত কৰিবা, আৰু জাতিবিলাকে তেওঁতেই নিজক আশীৰ্বাদপ্ৰাপ্ত বুলি জ্ঞান কৰিব, আৰু তেওঁতেই তেওঁবিলাকে গৌৰৱ কৰিব। কিয়নো জিহুৱাই জিহুদাৰ আৰু জেৰুচালেমৰ লোকবিলাকক এই কথা কৈছে, তোমালোকে নিজৰ গতিত মাটি চহোৱা, কাঁইটৰ মাজত গুটি নববা। ঈশ্বৰে ইয়াত সংস্কাৰৰ কথাকেই কৈছে যে কেৱল মাত্ৰ সংস্কাৰ কোনো কামৰ নহয়। অৰ্থাৎ গুটি সিঁচাৰ আগতে মাটিডৰা ভালদৰে চহাই ল'ব লাগিব, কিন্তু কাঁইটৰ ওপৰত গুটি সিঁচি কোনো লাভ নাই। শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰতো আমি যীশুৰ নামত বাপ্তিস্ম দিলেই কোনো লাভ নহ'ব। প্ৰথমে যীশুৰ কাৰণে মানুহৰ অন্তৰ জয় কৰিব লাগিব। 4 নম্বৰ পদ। হে জিহুদাৰ লোক, হে জেৰুচালেম নিবাসী লোক, তোমালোকে জিহুৱাৰ উদ্দেশ্যে চুন্নত হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ নিমিত্তে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁলোকক কৈছিল যে তেওঁলোকে বাহিৰা নিয়ম নীতিৰে ধুই পখালি পৰিষ্কাৰ হ'বলৈ চেষ্টা কৰিব নালাগে, কিন্তু হৃদয় আগুৰি থকা মলিন আৱৰণ দূৰ কৰক আৰু ঈশ্বৰলৈ আহক। আৰু যদি তেনেকুৱা নকৰে তেন্তে অতি সোনকালে ধ্বংস আহি আছে। 5 পৰা 8 নম্বৰ পদ পাঠ কৰি দিম। জিহুদাত প্ৰচাৰ কৰা আৰু জেৰুচালেমত ঘোষণা কৰা আৰু কোৱা, দেশত তোমালোকে শিঙা বজোৱা আৰু ৰিঙিয়াই কোৱা, গোট খোৱা, আহা আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওগৈ। চিউনৰ ফালে নিচান তোলা আৰু ৰক্ষা পাবলৈ পলোৱা, পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা অমংগল আৰু মহাসংহাৰ আনিছোঁ। এটা সিংহ, জাতিবিলাকৰ এক সংহাৰক নিজ গাঁতৰ পৰা ওলাই আহিছে। তোমাৰ দেশ উচ্ছন্ন কৰিবলৈ সি নিজ ঠাই এৰি বাটত আহিছে। তোমাৰ নগৰবোৰ ধ্বংস হৈ নিবাসী শূন্য হ'ব। এই হেতুকে তোমালোকে কঁকালত ছট বান্ধা, বুকুত ভুকুৱাই হাহাকাৰ কৰা, কিয়নো ঈশ্বৰৰ জ্বলন্ত ক্ৰোধ আমাৰ পৰা ঘূৰি যোৱা নাই। প্ৰিয় শ্ৰোতা, ইছৰাইলৰ উত্তৰাঞ্চলৰ 10টা ফৈদ কেনেকৈ শত্ৰুৰ হাতত বন্দী হৈছিল সেই কথা জিহুদাৰ মানুহবিলাকে দেখা পাইছিল। জিৰিমিয়াই তাৰ পৰা তেওঁলোকক শিক্ষা ল'বলৈ কৈ আছিল আৰু কৈছিল যে ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে এক মহাশত্ৰু আনি আছে আৰু সেই শত্ৰুৱে তেওঁলোকক একেবাৰে ধ্বংস কৰিব। এতিয়া 11 নম্বৰ পদৰ পৰা একেবাৰে 14 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। সেই কালত এই জাতিক আৰু জেৰুচালেমক এই কথা কোৱা যাব, অৰণ্যত থকা গছশূন্য পৰ্বতবোৰৰ পৰা গৰম বতাহ আমাৰ জাতিস্বৰূপা জীয়াৰীৰ ফালে আহিছে। সেয়ে জাৰিবলৈ কি নিকা কৰিবলৈ নহয়, সেইবোৰৰ পৰা প্ৰবল বতাহ মোৰ আজ্ঞাত আহিব। এতিয়া ময়ো তেওঁবিলাকৰ বিৰুদ্ধে দন্তাজ্ঞা প্ৰচাৰ কৰিম। চোৱা, সি মেঘবোৰৰ নিচিনাকৈ উঠি আহিব, তাৰ ৰথবোৰ বামাৰলি বতাহস্বৰূপ, তাৰ ঘোঁৰাবোৰ কোৰৰ পক্ষীতকৈও বেগী। হায় হায়, আমাৰ সৰ্বনাশ, কিয়নো আমি নষ্ট হলো। হে জেৰুচালেম, পৰিত্ৰাণ পাবৰ নিমিত্তে তুমি তোমাৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমাৰ অন্তৰত কুভাৱনা কিমান দিন থাকিব? প্ৰিয় শ্ৰোতা, স্বাভাৱিক মানুহে নিজে ভাল হ'বলৈ চেষ্টা কৰিব পাৰে, কিন্তু ভাল হ'ব নোৱাৰে। সেইকাৰণে জিৰিমিয়াই তেওঁলোকক হৃদয়ত চুন্নত হ'বলৈ, অৰ্থাৎ হৃদয়ৰ মলিন আৱৰণ দূৰ কৰিবলৈ কৈ আছিল।
কিন্তু তেওঁলোকে সেই কথা শুনা নাছিল। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ঈশ্বৰৰ কথা নুশুনি তেওঁক অস্বীকাৰ কৰিব পাৰে। সেই অধিকাৰ আপোনাৰ আছে। কিন্তু আমি যদি ঈশ্বৰক অস্বীকাৰ কৰোঁ, তেন্তে ঈশ্বৰেও আমাক অস্বীকাৰ কৰিব। তথাপি ঈশ্বৰ ধৈৰ্যশীল আৰু সহনশীল। আপোনাৰ বাবে তেওঁ শেষলৈকে বাট চাব। কিন্তু আমিনো কিমান দিন জীয়াই থাকিম? 15-18 পদলৈকে চাওঁ হওক। কিয়নো দানৰ পৰা কোনো প্ৰচাৰ কৰোঁতাৰ আৰু ইফ্ৰাইম পৰ্বতৰ পৰা অমংগলৰ বাৰ্তা দিওঁতাৰ শব্দ শুনা গৈছে। তোমালোকে জাতিবিলাকৰ আগত উল্লেখ কৰা, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহুদাৰ নগৰবোৰৰ বিৰুদ্ধে যে সিহঁতে উচ্চ ধ্বনি কৰিব, ইয়াকে জেৰুচালেমৰ বিৰুদ্ধে প্ৰকাশ কৰা। সিহঁতে খেতিৰখীয়াবোৰৰ নিচিনাকৈ জেৰুচালেমৰ চাৰিওফালে থাকিব, কিয়নো জিহুৱাই কৈছে, তাই মোৰ অহিতে বিদ্ৰোহ আচৰণ কৰিছে। তোমাৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালৈ ইয়াক ঘটাইছে। এয়ে তোমাৰ দুষ্টতাৰ ফল, কিয়নো এয়ে তিতা, কিয়নো এয়ে তোমাৰ মৰ্মভেদী। ঈশ্বৰে তেওঁলোকক কৈ আছিল যে তেওঁলোকৰ দুষ্টতাৰ ফলস্বৰূপে ধ্বংস আহি আছে। সেই ধ্বংস তেওঁলোকৰ বাবে অতি ভয়ানক হ'ব। ঠিক একেদৰে ঈশ্বৰে আমাক কৈ আছে যে আমিও নিজ নিজ পাপবোৰ স্বীকাৰ কৰি ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিব লাগে। তেনে কৰিলে তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰিব আৰু শাস্তিৰ পৰা আমাক ৰক্ষা কৰিব। আৰু যদি আমি তেনে নকৰোঁ, তেন্তে আমালৈ ভয়ানক যন্ত্ৰণাৰ দিন আহি আছে। সেয়ে হৈছে নৰকৰ অনন্ত মৃত্যু। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি আমি আমাৰ পাপৰ শাস্তিৰ পৰা ৰেহাই পাব পাৰোঁ। 19-22 পদলৈকে পাঠ কৰিম। হায় হায় মোৰ নাৰী, মোৰ নাৰী, মোৰ অন্তৰত মই বেদনা পাইছোঁ, মোৰ অন্তৰত মোৰ হৃদয় ব্যাকুল হৈছে। মই মনে মনে থাকিব নোৱাৰোঁ, কিয়নো হে মোৰ মন, তুমি শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি শুনিছা। বিনাশৰ উপৰি বিনাশ প্ৰচাৰ কৰা হৈছে, কিয়নো গোটেই দেশ উচ্ছন্ন হ'ল। অকস্মাতে মোৰ তম্বুবোৰে, মুহূৰ্ততে মোৰ তম্বুৰ কাপোৰবোৰ নষ্ট হ'ল। মই কিমান দিন নিচান দেখিম আৰু শিঙাৰ শব্দ শুনিম? কিয়নো মোৰ প্ৰজাবিলাক অজ্ঞান, তেওঁবিলাকে মোক নাজানে। তেওঁবিলাকে অজলা ল'ৰা, তেওঁবিলাকে বিবেচনা নকৰে। তেওঁবিলাক কদাচৰণত পটু, কিন্তু সদাচৰণত অজ্ঞান। প্ৰিয় শ্ৰোতা, এই কথাটো একেবাৰে সঁচা। বেয়া কামত আমি বৰ জ্ঞানী আৰু পাৰ্গত, কিন্তু ভাল কাম কৰিবলৈ আমাৰ জ্ঞান নাই। অৱশ্যে আমি মানুহে ব্যৱসায়, কলা, শিল্প, উদ্যোগ ইত্যাদিত বৰ ডাঙৰ ডাঙৰ কাম কৰিছোঁ, কিন্তু ঈশ্বৰক জনাৰ ক্ষেত্ৰত হ'লে আমি অকণো আগবাঢ়িব পৰা নাই। 23 পদৰ পৰা 26 পদলৈকে পঢ়িম। মই পৃথিৱীলৈ চালোঁ, চোৱা, সেয়ে ধ্বংস হ'ল আৰু সুদা, আৰু আকাশমণ্ডললৈ চালোঁ, তাৰ দীপ্তি নাই। মই পৰ্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ কঁপিছে আৰু আটাই গিৰিবোৰ লৰিছে। মই চাই দেখিলোঁ, কোনো মানুহ নাই, আৰু আকাশৰ পক্ষীবোৰো পলাই গ'ল। মই চাই দেখিলোঁ, জিহুৱাৰ সাক্ষাতে আৰু তেওঁৰ জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ফলৱতী বাৰী মৰুভূমি হৈ পৰিল, আৰু তাৰ আটাই নগৰ ভগ্ন হ'ল। প্ৰিয় শ্ৰোতা, এই কথাখিনি আমাৰ বাবে হয়তো অৰ্থহীন যেন লাগিব পাৰে, কিন্তু ই সঁচা আৰু এইটো ঘটিবই। এনে এটি দিনলৈ আমি মানুহ জাতি আগুৱাই গৈ আছোঁ, আৰু মানুহৰ পাপৰ বাবেই এনে ঘটনা ঘটিব। 27 পদৰ পৰা 31 পদলৈকে পাঠ কৰি দিম, শুনিবচোন। কিয়নো জিহুৱাই এই কথা কৈছে, গোটেই দেশ ধ্বংসৰ ঠাই হ'ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম। এই হেতুকে পৃথিৱীয়ে শোক কৰিব আৰু ওপৰত থকা আকাশমণ্ডল ক'লাবৰণীয়া হ'ব, কিয়নো মই ইয়াক ক'লোঁ, মই ইয়াক স্থিৰ কৰিলোঁ, আৰু মই মন নাপালতাওঁ আৰু তাৰ পৰা নোলতো। অশ্বাৰোহী আৰু ধনুৰ্ধৰবিলাকৰ শব্দত নগৰখনেই পলাই ডাঠ হাবিত সোমাইছে আৰু শিলত উঠিছে। প্ৰত্যেক নগৰ ত্যাগ কৰা হ'ল, তাৰ মাজত বাস কৰোতা মানুহ কোনো নাই। হে বিনষ্টা, তুমি কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলংকাৰেৰে নিজকে ভূষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপি তুমি নিজকে সুন্দৰী কৰা বৃথা। উপপতিবোৰে তোমাক ঘৃণায়, সিহঁতে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰে, কিয়নো মই এজনী প্ৰসৱকাৰিণী তিৰোতাৰ শব্দ, প্ৰথম ল'ৰা উপজোৱাজনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ। মোৰ সৰ্বনাশ,
কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে। এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা, হাত বিস্তাৰ কৰা চিয়ন জীয়াৰীৰ শব্দ শুনিছোঁ। প্ৰিয় শ্ৰোতা, এনে হাহাকাৰৰ দিন যিহুদাৰ ওপৰলৈ সঁচাকৈ আহিছিল আৰু জগতৰ শেষত এই দিন পুনৰ আহিব। কিন্তু প্ৰভু যীশুক বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হোৱা সকল ইয়াৰ পৰা ৰক্ষা পাব। 4 নম্বৰ অধ্যায়ৰ আলোচনা আমি ইমানতেই শেষ কৰিছোঁ আৰু 5 নম্বৰ অধ্যায়লৈ আগবাঢ়ো। ইয়াত জিৰিমিয়াই মানুহবিলাকৰ পাপ নিৰ্দিষ্টকৈ আঙুলিয়াই দিয়া আমি দেখিবলৈ পাওঁ। এই বিষয়ে আমি 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়িছোঁ, শুনিবচোন। তোমালোকে জেৰুজালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা আৰু তাৰ চকে চকে বিচাৰা। ন্যায় কাৰ্যকাৰী আৰু সত্যৰ অনুগামী এজনকে যদি পাব পাৰা, তেন্তে মই নগৰখনক ক্ষমা কৰিম। যদিও সিহঁতে জিহুৱাৰ জীৱনৰ শপত এই বুলি কয়, তথাপি সিহঁতে মিছা শপত খায়। হে জিহুৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয়নে? তুমি সিহঁতক প্ৰহাৰ কৰিলা, তথাপি সিহঁত দূষিত নহ'ল। তুমি সিহঁতক বিনাশ পোৱালা, তথাপি সিহঁতে শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। সিহঁতে নিজ নিজ মুখ শিলতকৈও টান কৰি উভতি আহিবলৈ অমান্তি হ'ল। প্ৰিয় শ্ৰোতা, ঈশ্বৰে কৈছে যে গোটেই নগৰৰ মাজত যদি এজন সৎ মানুহো পোৱা যায়, তেন্তে ঈশ্বৰে গোটেই নগৰখনকেই ৰক্ষা কৰিব। বোধহয় আজি আমাৰ কোনো এখন চহৰত এজনো সৎ মানুহ পোৱা নাযাব। এইটো নিশ্চয় বৰ দুখ লগা কথা। কিন্তু যেতিয়ালৈকে আমাৰ মাজত সৎ মানুহ আছে, তেতিয়ালৈকে আমি অলপ হ'লেও ৰক্ষা পৰি আছোঁ বুলি ভাবিব পাৰোঁ। ইয়াতে অৱশ্যে আমালৈ আশাও আছে। 4 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পাঠ কৰোঁ। তেতিয়া মই ক'লোঁ, স্বৰূপেই ইহঁত দৰিদ্ৰ, ইহঁত অজ্ঞান, কাৰণ ইহঁতে জিহুৱাৰ পথ আৰু নিজৰ ঈশ্বৰৰ শাসন নাজানে। মই ডাঙৰীয়াবিলাকৰ ওচৰলৈ গৈ তেওঁবিলাকৰ আগত কথা ক'ম, কিয়নো তেওঁবিলাকে হ'লে জিহুৱাৰ পথ আৰু তেওঁবিলাকৰ ঈশ্বৰৰ শাসন জানে। কিন্তু তেওঁবিলাকে একমত হৈ যুঁৱলি ভাঙিলে আৰু জোঁট জৰি ছিঙি পেলালে। এই নিমিত্তে কাঠনিৰ পৰা সিংহ আহি তেওঁবিলাকক বধ কৰিব। সন্ধ্যাবেলাত ওলোৱা ৰাং কুকুৰে তেওঁবিলাকক বিনষ্ট কৰিব। নাহৰ ফুটুকী বাঘে তেওঁবিলাকৰ নগৰৰ ওপৰত খাপ দি থাকিব। যেয়ে নগৰৰ পৰা বাহিৰ ওলাব, তাক বিদীৰ্ণ কৰা হ'ব, কাৰণ তেওঁবিলাকৰ অধৰ্ম অধিক আৰু তেওঁবিলাকৰ বিপথগমন সৰহ। ইয়াৰ নিমিত্তে মই তোমাক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তানবিলাকে মোক ত্যাগ কৰি অনিশ্বৰবোৰৰ নামেৰে শপত খায়। মই যেতিয়া তেওঁবিলাকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁবিলাকে পৰস্ত্ৰী গমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল। তেওঁবিলাকে ৰাতিপুৱাতে উঠি দানা খুওৱা মতা ঘোঁৰাৰ নিচিনাকৈ প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াৰ তিৰোতালৈ ঢেক ঢেকায়। জিহুৱাই কৈছে, মই জানো এইবোৰ কাৰ্যৰ নিমিত্তে দণ্ড নিদিম, নাইবা মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব। আজি আমাৰ দেশৰ আটাইতকৈ গুৰুতৰ অপৰাধটো কি জানেনে? সেইটো হৈছে দুৰ্নীতি আৰু যৌন বিষয়ক অপৰাধ। কিন্তু এইবিলাকক আজি আমি পাপ বুলি গণ্য নকৰা হৈছোঁ। আমাৰ সমাজখন সঁচাকৈ অধপতিত হৈছে। কিন্তু ঈশ্বৰৰ মানদণ্ড একেই আছে। 10 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিম। তোমালোকে তাৰ গড়বোৰ পাৰ হৈ তাক নষ্ট কৰা, কিন্তু নিঃশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ জিহুৱাৰ নহয়। কিয়নো জিহুৱাই কৈছে, ইছৰাইল বংশ আৰু জিহুদা বংশই মোৰ অহিতে অতিশয় বিশ্বাসঘাতকতা কৰিলে। তেওঁবিলাকে জিহুৱাক অস্বীকাৰ কৰিলে আৰু ক'লে, তেওঁ নহয়, আমালৈ অমংগল নঘটিব। আমি তৰোৱাল কি আকাল নেদেখিম। ভাৱবাদীবিলাক বায়ুস্বৰূপ, তেওঁবিলাকৰ মাজত প্ৰকৃত বাক্য নাই। তেওঁবিলাকলৈ সেয়ে ঘটিব। প্ৰিয় শ্ৰোতা, আজি আমিও ঈশ্বৰৰ দণ্ডবিলাক নিজ চকুৰে দেখি আছোঁ, কিন্তু সেইবিলাক আমালৈ কোনোদিনেই নাহিব বুলি আমি ভাবি থাকোঁ। কিন্তু যিদিনা আহিব, সেইদিনা আমি তাৰ পৰা ৰক্ষা পাব নোৱাৰিম। 14 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈ শুনিবচোন। এই কাৰণে বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱাই কৈছে, চোৱা, তোমালোকে এই কথা কোৱা বাবে মই তোমাৰ মুখত মোৰ বাক্য অগ্নিস্বৰূপ আৰু এই জাতিক খৰিস্বৰূপ কৰিম, সেয়ে তেওঁবিলাকক গ্ৰাস কৰিব। জিহুৱাই এই কথা কৈছে, হে ইছৰাইল বংশ, চোৱা,
মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম, সিহঁত বলৱান জাতি, সিহঁত প্ৰাচীন জাতি। তুমি সেই জাতিৰ ভাষা নাজানা বা সিহঁতৰ কথাও নুবুজা। সিহঁতৰ টোন মুকলি মৈদামৰ নিচিনা আৰু সিহঁতৰ আটাই লোক বীৰ। সিহঁতে তোমাৰ যিবিলাকে খাবলগীয়া শস্য আৰু আহাৰ খাব। সিহঁতে তোমাৰ মেৰ আৰু জাকৰ গৰু খাব। সিহঁতে তোমাৰ দ্ৰাক্ষালতা আৰু ডিমৰু খাব। গড়েৰে আবৃত যি নগৰবোৰত তুমি বিশ্বাস কৰিছা, সিহঁতে সেইবোৰক তৰোৱালেৰে গুৰি কৰিব। জিহুদাৰ বিৰুদ্ধে যি বাবিলন আহিছিল, তেওঁলোক অতি শক্তিশালী আৰু নিষ্ঠুৰ আছিল। তেওঁলোকৰ দৰে আমিও যদি আজি ঈশ্বৰৰ কথা নুশুনো, তেন্তে ঈশ্বৰৰ দণ্ড যেতিয়া আহিব, তেতিয়া কান্দি কাটি হাহাকাৰ কৰিলেও কোনো লাভ নহ'ব। নিজৰ আপোনজনেও ৰক্ষা কৰিব নোৱাৰিব। 23-27 পদ। কিন্তু এই জাতি অতিশয় অবশ আৰু বিদ্ৰোহী মনা। তেওঁবিলাকে বিদ্ৰোহ কৰি অবাতে গ'ল। যিজনাই বতৰত আগতীয়া আৰু শেহতীয়া এই 2 বৰষুণ দিয়ে, যিজনাই শস্য দোৱা নিৰূপিত সপ্তাহকেইটা আমাৰ নিমিত্তে ৰক্ষা কৰে, আমাৰ ঈশ্বৰ সেই জিহুৱাক আমি ভয় কৰোঁহক বুলি তেওঁবিলাকৰ মনত তেওঁবিলাকে নকয়। তোমালোকৰ অপৰাধে এইবোৰ আঁতৰালে আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মংগল আটক কৰিলে, কিয়নো মোৰ প্ৰজাবিলাকৰ মাজত দুষ্ট লোক পোৱা যায়। চৰাই মৰিয়াই খাপ দি থকাৰ দৰে সিহঁতে খাপ দি থাকে। সিহঁতে ফান পাতি মানুহকেই ধৰে। সজা যেনেকৈ চৰাইৰে পুৰ, সিহঁতৰ ঘৰবোৰ তেনেকৈ চলেৰে পৰিপূৰ্ণ। এই নিমিত্তে সিহঁত বৰ লোক আৰু ধনী হ'ল। আজি আমাৰ দিনতো ঘৰ পৰিয়ালবোৰ পাপেৰে পৰিপূৰ্ণ হৈ পৰিছে আৰু সেইকাৰণে ল'ৰা ছোৱালীবিলাক অবাধ্য আৰু উচ্ছৃংখল হৈছে আৰু বহুতো ল'ৰা ছোৱালী ঘৰৰ পৰাই ওলাই যায়। ইয়াৰ কাৰণ হ'ল ঘৰত নিবাস কৰা পাপ। 30 আৰু 31 পদ। দেশৰ মাজত এক আচৰিত আৰু নোম শিয়ৰি যোৱা ঘটনা ঘটিছে। ভাৱবাদীবিলাকে মিছা ভাৱবাণী প্ৰচাৰ কৰে আৰু পুৰোহিতবিলাকে তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈ শাসন কৰে আৰু মোৰ প্ৰজাবিলাকে এনেকুৱা হোৱা ভাল পায়। কিন্তু ইয়াৰ অন্তত তোমালোকে কি কৰিবা? বাইবেলে ঠিকেই কৈছে। কেৱল সৰ্বসাধাৰণ মানুহেই নহয়, নেতা, যাজক, পুৰোহিত আদিৰ মাজতো ঈশ্বৰৰ সত্যতাত ভৰসা কৰা লোক নাই। এতিয়া আমি 6 নম্বৰ অধ্যায়লৈ আহিছোঁ আৰু 10-13 পদলৈকে পাঠ কৰিছোঁ। শুনিবচোন। তেওঁবিলাকে শুনিবৰ নিমিত্তে মই কাৰ আগত ক'ম আৰু সাক্ষ্য দিম? চোৱা, তেওঁবিলাকৰ কাণ অচুন্নত, তেওঁবিলাকে শুনিব নোৱাৰে। চোৱা, জিহুৱাৰ বাক্য তেওঁবিলাকৰ ধিক্কাৰৰ বিষয় হৈছে। তেওঁবিলাকে তাত একো সন্তোষ নাপায়। এই হেতুকে মই জিহুৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ। মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুবিলাকৰ ওপৰত আৰু ডেকাবিলাকৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকে সৈতে বৃদ্ধ সকলোকে ধৰা যাব। তেওঁবিলাকৰ ঘৰবোৰ, পথাৰবোৰ আৰু তেওঁবিলাকৰ তিৰোতাবোৰে অন্যক দিয়া যাব। কাৰণ জিহুৱাই কৈছে, মই দেশ নিবাসীবিলাকৰ বিৰুদ্ধে মোৰ হাত মেলিম। কিয়নো তেওঁবিলাকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত আৰু ভাৱবাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনাৰ কাৰ্য কৰে। সেই সময়ত গোটেই জিহুদা জাতিটোক লোভে অন্ধকাৰত বুৰাই থৈছিল। লোভে আজি আমাৰ সমাজখনতো অতি ভয়ানক ৰূপ লৈছে। ধন সম্পত্তি, মান মৰ্যাদা, ক্ষমতা আদিৰ লোভত মানুহ অন্ধ হৈ পৰিছে। 14 আৰু 15 নম্বৰ পদ। যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁবিলাকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাবিলাকৰ ঘাঁ সামান্যৰূপে সুস্থ কৰিলে। তেওঁবিলাকে ঘিনলগীয়া কাৰ্য কৰাত তেওঁবিলাকে লাজ পাওক চাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই। এই নিমিত্তে তেওঁবিলাক পতিত হোৱা লোকবিলাকৰ মাজত পতিত হ'ব। জিহুৱাই কৈছে, মই তেওঁবিলাকক দণ্ড দিয়াৰ সময়ত তেওঁবিলাকে উজুতি খাই পৰিব। অৰ্থাৎ সেই সময়ত যি সংস্কাৰ চলিছিল, সেয়া আছিল ওপৰুৱা। সেয়া হৃদয়ৰ ৰোগত ছালত মলম লগোৱাৰ দৰেহে আছিল। আমাৰ দেশতো, আমাৰ সমাজতো শান্তিৰ কাৰণে বহুত কিবা কিবি কৰা হৈ আছে। কিন্তু মানুহৰ যি প্ৰকৃত ৰোগ, পাপ ৰোগ, সেই ৰোগ সুস্থ কৰা নহ'লে মানুহৰ মাজলৈ কেতিয়াও শান্তি আহিব নোৱাৰে আৰু একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টইহে সেইটো কৰিব পাৰে। মানুহে যেতিয়া ঈশ্বৰৰ বাক্য অমান্য কৰে, ঈশ্বৰকে অমান্য কৰে আৰু ঈশ্বৰক অমান্য কৰাৰ ফল কেতিয়াও ভাল হ'ব নোৱাৰে, সদায় ভয়ানক। ইছৰাইলে ঈশ্বৰৰ বাক্য অমান্য কৰাৰ পৰিণাম কি আছিল সেইটো আপুনি নিশ্চয় গম পাইছোঁ। এই কথা শুনিও যদি আমি ঈশ্বৰলৈ নুঘূৰোঁ, তেন্তে আমি আৰু বেছি ভয়ানক পৰিণামৰ মুখামুখি হ'ব লগা হ'ব। আশা কৰোঁ
আপুনি আজিয়ে ঈশ্বৰৰ হাতত নিজকে সোধাই দিব। এই প্ৰাৰ্থনাৰে আজিলৈ আলোচনাটি ইমানতেই সামৰিছোঁ। নমস্কাৰ। জিৰিমিয়াৰ দ্বিতীয় বাৰ্তাটো এনেদৰে 6 অধ্যায়ত সামৰণি পৰিছে। সমগ্ৰ যিহুদী জাতিটো লোভৰ প্ৰতিহে আকৰ্ষিত হৈ আছিল। আচলতে লোভ হৈছে আজিৰ মানৱৰ এটা ডাঙৰ পাপ। সোণ ৰূপ আদিৰ প্ৰতি লোভ, ধন সম্পত্তিৰ প্ৰতি লোভ, যশস্যা খ্যাতিৰ প্ৰতি লোভ, চুবুৰীয়াৰ বয়বস্তুৰ প্ৰতিও লোভ। মানুহে আজিও সেইবোৰলৈকে লোভ কৰি থাকে। যিহুদাৰ উপৰুৱা সংস্কাৰহে ঘটিছিল। অলপ আৰোগ্য হৈছিল যদিও সেয়া কেঞ্চাৰত তেলকাম পাউডাৰ ঢালি তাৰ পিছত ভাল হ'ল বুলি কোৱাৰ নিচিনা কথাহে আছিল। মানুহে শান্তি বুলি কৈছিল, কিন্তু আচলতে শান্তি নাছিল। ঈশ্বৰৰ বাক্যক অগ্ৰাহ্য কৰাৰ যোগেৰে তেওঁলোকে আচলতে ঈশ্বৰক অগ্ৰাহ্য কৰিছিল। সেয়ে ঈশ্বৰে যিহুদাৰ লোকসকলক কৈছে, তোমালোকে মোৰ বিধানক অগ্ৰাহ্য কৰিলা আৰু মই তোমালোকক অগ্ৰাহ্য কৰিম, আৰু যেতিয়া মই তোমালোকক অগ্ৰাহ্য কৰিম তেতিয়া জগতৰ লোকবিলাকেও তোমালোকক অগ্ৰাহ্য কৰিব। যদি আমি ঈশ্বৰক অগ্ৰাহ্য কৰিছোঁ, ঈশ্বৰে আমাক অগ্ৰাহ্য কৰিব। এইটো এটা গুৰুত্বপূৰ্ণ আত্মিক নীতি। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ সুযোগ প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ মই এতিয়া প্ৰাৰ্থনা কৰিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু আমি যি শিকিলোঁ তুমি প্ৰত্যেককে আশীৰ্বাদ কৰিবা, আৰু বিশেষকৈ প্ৰভু কোনোবা তোমাৰ এই বাক্য শুনি প্ৰভু তেওঁলোকে যদি নিজৰ জীৱনটো প্ৰভু শুধৰণি কৰিব বিচাৰিছে, প্ৰভু তুমি তেওঁলোকক সহায় কৰা, যাতে তেওঁলোকে পৰিৱৰ্তন হৈ প্ৰভু নিজকে সম্পূৰ্ণৰূপে তোমাৰ হাতত সোধাই, যাতে তেওঁলোকে আহি থকা দিনকেইটাত প্ৰভু ভাল বিশ্বাসী ৰূপে যাতে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা, আৰু সদায় তোমাত বিশ্বাস ৰাখি ভৰসা ৰাখি চলাত প্ৰভু তুমি সহায় কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। হৃদয় কিয় তুমি ইমান কৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।